শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত সক্ষম শীৰ্ষক ৱেব পৰ্টেলৰ মুকলি আৰু বিশেষভাৱে সক্ষম লোকৰ সহায়ৰ বাবে মুকলি কৰা হৈছে এই পৰ্টেল। ৱেব পৰ্টেল সক্ষম মুকলি কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে। নিউ গুৱাহাটী ৰঙালী বিহু বাকৰিত মুকলি কৰা হয় পৰ্টেলটো আৰু বিশেষভাৱে সক্ষম লোকৰ বাতৰি প্ৰকাশৰ লগতে দেশৰ বিভিন্ন খবৰ প্ৰকাশ পাব পৰ্টেলৰ জৰিয়তে। অনুষ্ঠানত বিশেষভাৱে সক্ষম যুৱকৰ সৈতে সংগীত পৰিৱেশন জুবিন গাৰ্গৰ। তিনিগৰাকী দৃষ্টিবাধাগ্ৰস্ত আজি শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ এটা ৱেব পৰ্টেল উন্মোচন কৰা হ'ল। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গে এইটো আনুষ্ঠানিকভাৱে আজি উন্মোচন কৰিলে। ৱেব পৰ্টেলটোৰ নাম সক্ষম। এই পৰ্টেলটোৰ জৰিয়তে আমাৰ পাৰ্চন উইথ ডিজেবিলিটিজ বেচিকেলি দৃষ্টিহীন আৰু মুকবধিৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে তেওঁলোকৰ বিভিন্ন বিষয়ত তেওঁলোককো যে আমি শিকাব লাগে বস্তুবোৰ, সেইখিনি আমি তেওঁলোকক জনাম। জেনেৰেল নলেজ, তেওঁলোকৰ টেলেণ্টবিলাক দেখুওৱা, পৃথিৱীত ঘটি থকা বিভিন্ন ঘটনা প্ৰবাহ 24 চনত কি হৈছে তাৰ এটা বনোৱা হৈছে ইতিমধ্যে। এইটো চেনেলটো আপলোড আজি হৈ গৈছে। এইটো ৱেব পৰ্টেল হিচাপত কাম কৰিব। অসমত 6 লাখ কেৱল মুকবধিৰ আছে আৰু কেইবা লাখো দৃষ্টিহীন আছে। তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই যাৰ জৰিয়তে তেওঁলোকক বতৰাবোৰ দিয়া যায়, তেওঁলোকক হাতত হাত ধৰি আগবঢ়াই নিয়া যায়। সেইখিনি আমি কৰিবলৈ যত্নপৰ হ'ম। ইতিমধ্যে আমি 22 গৰাকী মুকবধিৰ আৰু দৃষ্টিহীনক আমি হাতত হাত ধৰি আছোঁ। তেওঁলোকক এতিয়া ভকেশ্যনেল ট্ৰেইনিং কোৰ্চ কৰাইছোঁ আৰু তেওঁলোকে মাহেকত 2,500কৈ টকা পায়। এইখিনি বাকী শিকাম তেওঁলোকক, তেওঁলোকে কি কি ফেচিলিটিজ পায়। পিছলৈ ইংৰাজী, বিজ্ঞান আৰু অংক তাৰ ওপৰতো তেওঁলোকক ক্লাছ লোৱা হ'ব। সকলোৰে সহযোগ বিচাৰিছোঁ কথাটো সেইটো, আৰু সকলোৱে থাকক একেলগে। আৰু যিসকল আছে আমাৰ, মই ডিজেবল বুলি নকওঁ, দে আৰ এবল টু ডু এনিথিং। Because they believe the sky is the limit. They always believe.